নমস্কাৰ, আমি সকলোৱে জানো যে যোৱা 2020 চনৰ পৰাই 1 ফেব্ৰুৱাৰী তাৰিখটো সদৌ অসম NPS কৰ্মচাৰীসকলে কলা দিৱস হিচাপে পালন কৰি আহিছে আৰু এই অহা কাইলৈ 1 ফেব্ৰুৱাৰীটো কলা দিৱস হিচাপে পালন কৰিব। কিন্তু তাৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদে 1 ফেব্ৰুৱাৰী দিনটোত কৰ্মবিৰতি ঘোষণা কৰিছে NPS বাতিল আৰু OPS বাহাল ৰাখিবৰ কাৰণে। আৰু ইয়াৰ কাৰণে যি গুহাৰি পত্ৰ তেওঁলোকৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত 1 ফেব্ৰুৱাৰী 2024ত কৰ্মবিৰতি গুহাৰি। শ্ৰদ্ধাৰ অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰী শ্ৰমিক বিষয়া সতীৰ্থসকল সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। ৰাজ্য চৰকাৰৰ অধীনৰ শিক্ষক কৰ্মচাৰী শ্ৰমিক বিষয়াৰ একমাত্ৰ যৌথ সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদ। পৰিষদে 2005 চনৰে পৰা নতুন পেঞ্চন ব্যৱস্থাক বিৰোধিতা কৰি আহিছে। পৰিষদৰ বিগত 37 সংখ্যক শিলচৰ অধিৱেশনত নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই প্ৰথমটো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। বিগত বৰ্ষটোত পৰিষদে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত বিভিন্ন পৰ্যায়ত আন্দোলন কৰি আহিছে। পৰিষদে ৰাজ্যৰ শিক্ষক বিষয়া শ্ৰমিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে সমাধানৰ পোষকতা কৰে। কিন্তু আজিলৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল সম্পৰ্কে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ৰাজ্যখনৰ শ্ৰমিক কৰ্মচাৰী শিক্ষক বিষয়াসকলৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা দৰকাৰ। নতুন পেঞ্চন ব্যৱস্থাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে সামান্যতম পেঞ্চন লাভ কৰি হতাশাগ্ৰস্ত হৈছে। নতুন পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত কৰ্মচাৰী সমাজে জীৱনকালত চৰকাৰী সেৱাত নিৰন্তৰ পৰিশ্ৰম কৰি বৃদ্ধকালত প্ৰয়োজনীয় ঔষধ কিনিবলৈও অসমৰ্থ হৈছে। চৰকাৰী চাকৰি কৰি অৱসৰৰ পাছত বেচৰকাৰী খণ্ডৰ বীমা কোম্পানীৰ হাতোৰাত অনিশ্চিত জীৱন কটাব লগা পৰিস্থিতি উৎপন্ন হৈছে। পেঞ্চন কৰ্মচাৰীৰ অধিকাৰ চৰকাৰৰ অনুগ্ৰহ নহয়। ভাৰতীয় সংবিধান অনুসৰি ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন বিষয়টো ৰাজ্য চৰকাৰৰ বিষয়। 2005 চনৰ পিছত নিযুক্তিপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাটো সময়ৰ আহ্বান। সতীৰ্থসকল, সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত যোৱা 1 ফেব্ৰুৱাৰী 2023 তাৰিখে ৰাজ্যৰ প্ৰতিটো কাৰ্যালয় আৰু বিদ্যালয়ত শিক্ষক বিষয়া শ্ৰমিক কৰ্মচাৰী সমাজে কলা দিৱস পালন আৰু 27 ফেব্ৰুৱাৰী 2023 তাৰিখে ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমা সদৰত দুঘণ্টীয়া প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিল। 7 অক্টোবৰ 2023 তাৰিখে ৰাজ্যজুৰি পুৱা 11 বজাৰ পৰা বিয়লি 2 বজালৈ সকলো জিলা আৰু উপজিলা সদৰ স্থানত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ লগতে বিগত বৰ্ষৰ 16 ডিচেম্বৰ তাৰিখে গুৱাহাটীস্থ নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰত পুৱা 11 বজাৰ পৰা বিয়লি 2 বজালৈ ৰাজ্যিক ভিত্তিক প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হৈছিল। কিন্তু ৰাজ্য চৰকাৰে কোনো সঁহাৰি নিদিয়াত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত 38 সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ সিদ্ধান্ত আৰু 10 ছেপ্টেম্বৰ 2023 আৰু 1-10-2023 তাৰিখৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে অহা 1 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আশা কৰোঁ ৰাজ্যখনৰ সমূহ শিক্ষক বিষয়া শ্ৰমিক কৰ্মচাৰীসকলে সেইদিনা কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব। ঐক্যবদ্ধ সংগ্ৰামেহে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ পথ প্ৰশস্ত কৰিব। জয়টো সদৌ অসম কৰ্মচাৰী পৰিষদ, জয়টো শ্ৰমিক কৰ্মচাৰী শিক্ষক বিষয়াৰ ঐক্য। এইবুলি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান দিলীপ শইকীয়া আৰু সভাপতি দীপেন শৰ্মা তেখেতসকলে স্বাক্ষৰ কৰিছে আৰু 24/1/2024 এই গুহাৰি পত্ৰ। গতিকে